এখন 2012 চনৰ ৰিচ হয়, চলিছে 72,357। মই এতিয়া এচি চলাই গাড়ীত বহি আছো। গাড়ীখনৰ সিট কভাৰ পিছফালৰ কেইটা ধুনীয়া হৈ আছে আৰু এইটো সিট কভাৰ এনেকা আছে। বাকি কন্ডিশন এইটো গিয়াৰ লিভাৰটো কি ধুনীয়া লগাই ৰাখিছে সব। এচি চলি আছে, মিউজিক সিস্টেম আছে আৰু বাকি গাড়ীখনৰ 4টা পাৱাৰ উইন্ডো। গাড়ীখন যদি লাগে মোক কন্টেক্ট কৰিব মোৰ স্ক্ৰিনত দিয়া নাম্বাৰটোত। আৰু গাড়ীখন মই 1,20,000 টকাত নাম ট্ৰেন্সফাৰ পাতি এডুজেট কৰি 1,20,000 টকা ৰাখিছো। আৰু গাড়ীখনৰ সেকেন্ড অনাৰ হয়। গাড়ীখন 2012 চনৰ VDI ডিজেলৰ হয়। আৰু যাক লাগে মোক কন্টেক্ট কৰিব। গাড়ীৰ কাম একো নাই আৰু সবখিনি ৰানিঙে আছে, পাৱাৰ উইণ্ডোৰ পৰা মিউজিক সিস্টেম, এচি। আৰু গাড়ীখন মই অলপ ভিতৰটো চাফা কৰি দিম, গোটেইখন পলিচ চলিচ কৰি দিম। এইটো লাইটটো ইয়াতে আছে, বাকি বডিখন দেখিছে। টায়াৰ কণ্ডিশ্যনো ঠিকে আছে, অলমষ্ট 3টা টায়াৰৰ কণ্ডিশ্যন ঠিকে আছে। এটা টায়াৰৰ কণ্ডিশ্যনে মানে অলপ প্ৰব্লেম আছে। বাকি গাড়ীখন যদি লাগে মোৰ স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে মোক কণ্টেক্ট কৰিব। 1,20,000 টকা ৰাখিছো, তাতে কিবা এটা মই নেগচিয়েবল কৰি দিম। আহিব ইয়াতো 2012 চনৰ ৰিচ। বাকি দেখিলে মই বাহিৰৰ ফালৰ পৰা একবাৰ দেখাই দিওঁ। ষ্টাৰ্ট হৈ আছে গাড়ীখন। মই এচি লগাই বহি আছো, ৰাস্তাতে আছো। এতিয়া ওলাই যাম মানে গাড়ীখন লৈ ভাবি আছো, ফুৰিব অলপ। বাকি বেছি দাম ৰখা নাই, আপোনালোক লাগিলে কাৰোবাক 1 লাখৰ মানে ওচৰে পাজৰে যাক গাড়ী লাগে মোক কন্টেক্ট কৰিব। এখন গাড়ী আপোনালোকে ল'ব পাৰিব। ঠিক আছে, মই দেখাই আছো বলক বাহিৰৰ পৰা। গাড়ীখনৰ মই এটা ফুল ভিডিঅ' মানে ডিটেইলছত বনাম, ফটোও মাৰিম আপোনালোকৰ কাৰণে। আৰু গাড়ীখন আছে গুৱাহাটী বিৰুবাৰীত। আৰু লাগিলে মোক ইয়ালৈকে আহিব আপোনালোক। আৰু ডেলিভাৰী লাগিলে মই ডেলিভাৰীও কৰাই দিম। গাড়ীখন ধুই মেলি পলিচ চলিচ কৰি দিম মই একেবাৰে। এতিয়া গাড়ীখন ৰাস্তাতে আছে, লেতেৰা হৈ আছে গোটেইখন।